हेलो সকলকে মই ধন্যবাদ দিছোঁ মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ গ্ৰেট লিডাৰ আপোনালোকৰ তৰিক দাস ছাৰক পাৰ্চনেলি হেল্ল' গমেই নাপায় কিমান বছৰ হৈছে গালৰ জিলিকনি গম আপোনালোকৰ ডিব্ৰুগড়ৰ হাই প্ৰফাইল মানুহ এজনৰ ওচৰলৈ লৈ যায় তেখেতে খুব সুন্দৰভাৱে বিয়পি দেখাব পাৰিব হাই প্ৰফাইল তেওঁৰ ওচৰত যদি 100 কোটি টকাও আছে তেতিয়াহ'লে গম পাব যে এইটো ইণ্ডাষ্ট্ৰি মাহত 100 কোটি টকা ঘটা ইণ্ডাষ্ট্ৰি হয় বছৰত 100 কোটি টকা ঘটা ইণ্ডাষ্ট্ৰি হয়নে নহয় আমি এটা শিকিব লাগিব শিকিব লাগিব নালাগে মই প্ৰথমতে আপোনালোকক মোৰ পৰিচয়টো দাঙি ধৰিছোঁ যিহেতু নতুন ব্যক্তি বহুত আছে এবাৰ চাব বিচাৰোঁ নতুনকৈ কিমানসকল ব্যক্তি আহিছে আজি নতুন হয়নে নহয় জিটিএছলৈ আনিলে কামটো ইজি হৈ যায় কিয় কামটো ইজি হৈ যায় মই আৰম্ভণিতে কৈছোঁ এজন মানুহ ছাকচেছ হ'বৰ কাৰণে আপুনি হয়তো তেওঁক বুজাব নোৱাৰিব পাৰে আপোনাৰ কথা নুশুনিবও পাৰে নামানিবও পাৰে আৰু ইয়ালৈ অহাৰ লগে লগে কি হ'ব তেখেতে বিভিন্ন মানুহৰ কথা শুনিব হয়নে নহয় মোৰ কথা নুশুনিব পাৰে কোনো মোৰ বন্ধু এজনে কিন্তু আজি চালিমকাৰী ছাৰে যে ধুনীয়াকৈ ব্যৱসায়টোৰ কথা বুজালে ডিষ্টিংলি বুজালে তেখেতে মোৰ কথা নুশুনিলেও কিন্তু চালিমকাৰী ছাৰৰ এই টপিককেইটাৰ ওপৰত পইণ্টকেইটাৰ ওপৰত কিন্তু হয়তো বুজি পাব পাৰে হয়নে নহয় জিটিএছত আহিলে এজন টিপছহিমৰ মানুহ ছাকচেছ হোৱা চান্স আছে টিপছহিমৰ মানুহ আনসমৰ মানুহ কপি ইণ্ডাষ্ট্ৰীৰ মই দেখি থকা আমাৰ টিমত আছে মোৰ টিমতে আছে ITC আহিবলগীয়া দিনত WTC হ'ব গৈ আছে নগাঁও পিংকু বৰা ছাৰ 64 years এতিয়া হেল্ল' 64 years 65 years সোমাবলৈ গ'ল তেখেতেও আজি ছাকচেছ হৈছে কিহৰ কাৰণে হৈছে তেখেতে ছিষ্টেম ফ'ল' কৰিছে শিকিছে আৰু জিটিএছলৈ মানুহক লৈ আহে তেওঁ বুজি নোপোৱাখিনি তেওঁ বুজাব নোৱাৰাখিনি কোনে বুজে জিটিএছৰ ছিষ্টেমে বুজায় বেলেগ বেলেগ লিডাৰে বুজে হয়নে নহয় য়েছ ন তেতিয়াহ'লে জিটিএছ আমি ব্যৱহাৰ কৰিব লাগিব নালাগে ছাকচেছৰ এটা আহিলা হিচাপে লওক জিটিএছ মই আহিছোঁ বুলি আপোনালোক আহিছে এইটো নহয় প্ৰত্যেক সপ্তাহে চানডেটো আপোনালোকে জিটিএছ আহিবৰ কাৰণে ষ্টাৰ্ট কৰক মই ষ্টাৰ্টিঙত মোৰ পৰিচয় দিছোঁ মোৰ নাম বিতুপন দাস ঘৰ শিৱসাগৰ আৰু আজিৰ পৰা 10টা বছৰ আগত মই এখন ডিব্ৰুগড় মোৰ অতিকৈ পৰিচয় আছিল চিনাকি আছিল দিনটো দুবাৰ মিনিমাম অহা যোৱা কৰোঁ দুবাৰ ভাবিছে দুবাৰ কিয় আহে নতুন ব্যক্তিসকলে ভাবিব পাৰে মই ৰেগুলাৰ দুবাৰ অহা মানুহ আছিলোঁ মোৰ এখন উইংগাৰ আছিল মই নিজে ড্ৰাইভ কৰোঁ আৰু গড়ি সদায় পেচেঞ্জাৰ লৈ আহোঁ হেল্ল' গড়িসাগৰৰ পৰা ডিব্ৰুগড় মেডিকেল আহোঁ আৰু ডিব্ৰুগড় মেডিকেলৰ পৰা মই যোৰহাট যাওঁ হেল্ল' প্ৰথম ট্ৰিপ মই শিৱসাগৰ মই নেক্সট ট্ৰিপ মই যোৰহাট যাওঁ জুতিত মাৰিলে মোৰ পকেটত একো নহ'লেও দিনটোত টকা 2500-2200 টকা খৰচ পাতি কৰি থাকে হেল্ল' আৰু যেতিয়া বিজনেছটো প্ৰফিট অহা দেখিলোঁ মই আৰু এখন উইংগাৰ ল'লোঁ এতিয়া উইংগাৰৰ হেৰি ব্যৱসায়টো ভাল আছিল এতিয়া মোৰ বয়স মানে ব্যৱসায় আমাৰ এক্সেলত বয়স 10 বছৰ হ'ল এতিয়া 10 বছৰ আগত উইংগাৰ ব্যৱসায়টো বিৰাট ভাল আছিল নহয় আৰু যেতিয়া মানুহ যায় স্পীডত যায় ফাষ্ট যাবৰ কাৰণে মানুহ উইংগাৰে যায় ৰখি নাথাকে ক'তো ট্ৰেক মানুহ যায় ডাইৰেক্ট শিৱসাগৰত নহয় হয়নে নহয় এটা ষ্টপেজ মাজত আমাৰ কি কয় মৰাণ থাকে হয়নে নহয় সোনকালে পাবৰ কাৰণে মানুহে উইংগাৰ যায় আৰু মই সেইটো সময়ত দেখিলোঁ যে উইংগাৰ ব্যৱসায়টো যেতিয়া আহিলে মোৰ মাহত একো নহ'লেও মই 6 টকা দি মেলি মোৰ মাহৰ ইনকাম 1 পৰা 1.5 লাখ টকা থাকে হেল্ল' 1 পৰা 1.5 লাখ টকা ইনকাম মোৰ নিচিনা ল'ৰা এটা চলিবৰ কাৰণে ভাল ইনকাম হয়নে নহয় হয় আৰু মই যেতিয়া গম পালোঁ যে ইয়াতকৈ বঢ়াবলৈ হ'লে মই আৰু গাড়ী ল'ব লাগিব যদি মই 1 পৰা 1.5 লাখ টকাৰ আৰু যদি ইনকাম বঢ়াওঁ তেতিয়াহ'লে মোক আৰু 2খন গাড়ী লাগিব লাগিব নালাগে ইনভেষ্টমেণ্ট আৰু লাগিব আৰু মই ড্ৰাইভাৰ হেণ্ডিমেনক এপইণ্ট কৰিব লাগিব নালাগে তেতিয়াহে ইনকাম পাৰিব আদাৰৱাইজ ইনকাম বঢ়া চান্স আৰু নাই হয়নে নহয় মোৰ সপোন যদি ডাঙৰ আছিলে সপোনটো সিমানতে সমাপ্ত হৈ গ'ল হ'লনে নাই মই ভাবিলোঁ কিবা না কিবা আৰু বেলেগ ব্যৱসায় কৰিব তেনেকৈ ভাবি আছোঁ তেনেকুৱাতে কি হ'ল উইংগাৰখন ভালকৈ চলি থাকোঁতে তেতিয়া ষ্টাৰ বাছ আহিলে লাহেকৈ মানুহবিলাক ষ্টাৰ বাছলৈ ধাৰাল খালে আৰু আপোনালোকে চাব যে ট্ৰেডিশ্যনেল মাৰ্কেটখনত
কোনোবা না কোনো কাৰোবাক মাধমা দি থাকে দিয়ে নে নিদিয়ে আপুনি কিবা এটা ব্যৱসায় কৰিছে সেইটো চলা দেখি কাষতে আৰু কোনোবা চলিবই নুখুলে এতিয়া অলপ দিনৰ আগত মই যেতিয়া উইংগাৰ চলাই থাকোঁ এইডোখৰতে আপোনাৰ ইউনিভাৰ্চিটিৰ ওচৰতে এখন বাইদেউ বুলি হোটেল আছে সেই বাইদেউ হোটেলখন এতিয়া পকা হ'ল বাইদেউ হোটেলটো পাই খাওঁ মানে এতিয়া সেইখনকে দেখি আৰু কেইবাখনো হ'ল এতিয়া খাওঁ দিনে কি হ'ল মাজতে মই খাওঁ দিনটো খাইছিলোঁ আৰু আমি ট্ৰেডিশ্যনেল মাৰ্কেটত সদায় কিবা এটা চলা দেখিলে তাৰ কাষতে মানুহে আকৌ বেলেগ এটা ব্যৱসায় লৈ চলাওক আপোনাৰ কাষ্টমাৰকেইটা দুভাগ হ'বই হয়নে নহয় ট্ৰেডিশ্যনেল মাৰ্কেটত মই দেখা কম্পিটিশ্যন বহুত বেছি হয় আপুনি এটা সময়ত চাব এটা সময় কি আছে POC বুলি এটা কি PCO ৰাইট আমাৰ পিক আপ চেণ্টাৰৰ মনত পৰি গৈছে PCO বিলাকক কি হৈছিলে এটাক দেখি এটা খুলি এটা সময়ত এনেকুৱাই PCO হৈ গ'ল হয়নে নহয় তাৰপিছত অলপ দিনৰ আগলৈকে আৰু এটা কি হ'ল ইউটিউবাৰ দেখি ইউটিউবাৰ হৈ গৈ আছে হয়নে নহয় যিটো বস্তু অলপ চলা দেখে আমি সেইটোকে ডুপ্লিকেট কৰিবলৈ বেছি যাওঁ সেইটো কাৰণে পিছত কি হয় নচলা হৈ যায় বা তাৰ ইনকামটো সীমাবদ্ধ হৈ যায় তাইনে যায় মই দেখিলোঁ এই ব্যৱসায়টো যদি মই ৰাতিপুৱা 4টা বজাত উঠোঁ গাড়ী চকাত পানী মাৰোঁ গিলাচ চফা কৰোঁ ধূপ ধূনা জ্বলাই ঠাণ্ডা দিনতো মই কি কৰোঁ আহি পিনি ৰাতিপুৱা 4টা বজাত আকৌ ষ্টেচন চাৰিআলি শিৱসাগৰত মই উইংগাৰখন লগাওঁ আৰু মই দেখোঁ 4টা বজাত মই লগাওঁ মোতকৈও কোনোবা আহি পিনি 3টা বজাত লগোৱা মাজত পাওঁ তেনেকুৱা হয়নে নহয় 3টা বজাত আহি গাড়ী প্ৰথম ট্ৰিপটোৰ কাৰণে 7 কোটি ৰখি থাকে তাৰপিছত মই যদি অকণমান কেতিয়াবা দেৰি হয় তেতিয়া মই 2টা ট্ৰিপ মাৰিব নোৱাৰোঁ এটা ট্ৰিপে মাৰিব পাৰোঁ কাৰণ কেতিয়া প্ৰথম ট্ৰিপটো মাৰোঁতে 10টা বাজি যায় হেল্ল' মই এটা দেখিলোঁ যিমান কষ্ট কৰিলেও মোৰ ইনকাম নাবাঢ়ে কমাহে চান্স আছে হেল্ল' হয়নে নহয় আৰু লাহে লাহে উইংগাৰ মই সেইটো সময়তে কি কৰিলোঁ বাদ দিম বুলি ভাবি থাকোঁতে মোৰ গুৰু উত্তম চেতিয়া ছাৰে মোক এই ব্যৱসায়টো সম্পৰ্কে জনালে হেল্ল' আৰু জনোৱাৰ পিছতে মই তেখেতক ক'লোঁ ছাৰ আপুনি যদি ব্যৱসায় ভাল ব্যৱসায় পাইছে তেতিয়া ময়ো আপোনাৰ লগত কৰা সিদ্ধান্ত লৈ পেলাইছোঁ কাৰণ কেলৈ ময়ো ব্যৱসায় এটা বিচাৰিয়ে আছিলোঁ তলতলৈ হেল্ল' মোৰো কোটিপতি হোৱা ইচ্ছা আছে ময়ো মান সন্মানেৰে জীয়াই থকা মোৰ মানে এটা মানসিকতা আছে চেলিব্ৰিটি লাইফ জীয়াৰ মানসিকতা আছে কাৰণ উইংগাৰ চলাই মই চেলিব্ৰিটি লাইফ জীয়াব নোৱাৰোঁ কৰপতি যে হ'ব নোৱাৰে সেইটো মইতো জানো হয়নে নহয় কিন্তু লাহেকৈ মই তেওঁক ক'লোঁ যে মই আপোনাৰ লগত কৰিবলৈ ৰেডি আছোঁ খালি মোক আপুনি ব্যৱসায়টো সোনকালে দেখাওক বা এটা কিন্তু চৰ্ত আপুনি যদি জইন কৰিছে মোক কিন্তু ইমিডিয়েট জইন কৰাই দিয়ক আপোনাৰ লগত হেল্ল' আৰু লগে লগে তেওঁ মোৰ লগত লগ হোৱাৰ লগে লগে দুদিনৰ পিছত মোক হ'লে আহিল হেল্ল' দুদিনৰ পিছত মোক হ'লে আহি মোক ক'লে বিদুপন তেওঁৰ লগত আৰু এজন মানুহ গৈছিলে মোৰ ঘৰলৈ তেওঁ আজি আমাৰ মাজত জীৱিত নাই তেখেতৰ নাম চাম নেওগ আছিল দিলীপ নেওগ চাহকে দিলীপ নেওগ চাহ এখন গাড়ী আছিল সেই গাড়ীখনতে তেওঁ মোৰ ঘৰলৈ গ'ল মোৰ ঘৰত গৈ পিনি মোক প্লানটো দেখাব আৰু দুদিনৰ পিছত বাকীখিনি ফোনত কথা হৈ আছে আৰু যেতিয়া দেখাবলৈ গ'ল মই তেওঁক প্লান চোৱা নাই মই কি চাইছোঁ জানে হেল্ল' মই প্লান চোৱা নাই মই লগে লগে এটা কথা সুধিছোঁ তেওঁক যে ছাৰ মই আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আপুনিতো টাইম পাছ কৰিবৰ কাৰণেতো ডাইৰেক্ট চেলিং কৰিব অহা নাই হেল্ল' আৰু বোলে আপোনাৰ বয়স মোতকৈ বেছি আৰু আপুনি সমাজত যথেষ্ট জনপ্ৰিয় হেল্ল' আপুনিতো টাইম পাছ কৰিবলৈ অহা নাই আপুনি যদি ভাল বুলি দেখিছে ভাল বুলি গম পাই যদি কৰিবলৈ আহিছে মই আপোনাৰ লগত কৰিবলৈ ৰেডি আছোঁ বাট মই আপোনাক যেনেকৈ বিলিভত লৈছোঁ মানে আপুনি কাক বিলিভত লৈ আপুনি ব্যৱসায় কৰিবলৈ আহিছে হেল্ল' মই তেওঁক বিলিভ কৰিছোঁ মোক যদি যোনে জইন কৰাটো মই নকৰোঁ তেতিয়া হেল্ল' মোক যোনে যদি জইন কৰাটো মই নকৰোঁ মোক কোনে কৰাইছে উত্তম চেতিয়া চাহৰ নিচিনা এজন ব্যক্তিয়ে মোক বিজনেছটো কথা কৈছে মই তেতিয়াই লগে লগে ইমপ্ৰেছ হৈছোঁ হেল্ল' আৰু ইমপ্ৰেছ হোৱাৰ কাৰণে মই কৈছোঁ যে আপুনি ব্যৱসায় মোক দেখাব নালাগে মই ব্যৱসায় পিছত চাম কিন্তু আপুনি কাক চাই জইন কৰিছে এইটো মোক কওক তেওঁ কৈছে মোৰ লগত 2জন ব্যক্তি আছে মই এতিয়ালৈকে ব্যৱসায়টো জইন কৰা নাই 2জন ব্যক্তি আছে 2জন ব্যক্তিৰ মাজৰ লগত মোৰ কথা বতৰা হৈ আছে হেল্ল' আইডিয়া আমি একেদিনে লগাম হেল্ল' আৰু এই 2জন ব্যক্তিৰ মাজত কোনোবা নহয় কোনোবা এজন ব্যক্তিক আমি চইচ কৰিব লাগিব
দুজন ব্যক্তি পাব, আপুনি কাক বেছি ভাল পাইছে? এজন হ'ল মই আগতে RMP কৰিছিলোঁ, মোৰ আপোনাৰ তেওঁ আছিল সুনীল কুমাৰ বুলি। হেল্ল', আৰু তেওঁতো মই 5-6 বছৰ জানো। হেল্ল', 5-6 বছৰ জানো, তেখেতৰ লগত মোৰ অলপ ঘনিষ্ঠতা আছে। তেওঁৱে মোক ব্যৱসায়টো সম্পৰ্কত কৈছে, আৰু বেলেগ এজন ব্যক্তিয়ে মোক ব্যৱসায়টোৰ কথা কৈছে। তেওঁ চাম কেৰেলাৰ হয়, নায়াৰ লিখে, নামটোও তেওঁ ভালকৈ তেতিয়া ক'ব পৰা নাই। হেল্ল', চাম নায়াৰ লিখে। মই তেওঁৰ লগত কথা হৈছোঁ, তেওঁ এটা RTP মই চাবলৈ গৈছিলোঁ। RTP চাই তেওঁ ক্ষেত্ৰৰ মই ব্যক্তিত্বটো বুজি পাই মই ডিচিশ্যন লৈছিলোঁ মই তেওঁৰ লগতে কামটো কৰিম। হেল্ল', কাৰ লগত কৰিম বুলি ক'লে? নায়াৰ ছাৰৰ লগত কৰিম বুলি ক'লে। আৰু তেখেতক মই তেতিয়া ক'লোঁ কি, ঠিক আছে আপুনি যদি নায়াৰ ছাৰৰ লগত কৰিম বুলি ভাবিছে, তেওঁ ময়ো নায়াৰ ছাৰক এবাৰ লগ কৰোঁ, তাৰপিছত আমি আহি পিনি জইন কৰিম। কাৰণ কেতিয়া টাইম পাছ কৰিবলৈ কাৰণে আমাৰ হাতত সময় নাই। কিমান চিৰিয়াছ সেই কথাটো বুজাবৰ কাৰণে মই আপোনালোকৰ কথাটো কৈছোঁ। আপোনালোকে হয়তো বিজনেছটো কেনেদৰে চাইছে আপোনালোকে গম নাপায়, আপোনালোকে কি ধৰণে চাইছে আপোনালোকে জানে, হয়নে নহয়? মই চাইছোঁ এটা ইণ্ডাষ্ট্ৰি হিচাপে, মই চাইছোঁ ইয়াক কেৰিয়াৰ হিচাপে, মই চাইছোঁ 1.5 লাখ টকা উপাৰ্জন বাদ দি ইয়াক কৰিম। হেল্ল', মোক লাগে কোটি টকা উপাৰ্জন, বুজি পাইছেনে নাই? মই অলপ আৰু ভালকৈ চালি জাৰি চাব লাগিব নালাগে। মই যেতিয়া ক'লোঁ যে মই আপোনাকতো গম পাইছোঁ, আপোনাৰ আপলাইনক এবাৰ চাম বুলি ভাবিছোঁ, তেতিয়া তেওঁ ইয়াত নাই, তেওঁ আছে তেজপুৰত। আৰু তেজপুৰটো অসমৰ ভিতৰতে আছে। তেতিয়া মোৰ ইণ্ডিগো এখনত আজি উঠক। হেল্ল', অলপ তেওঁক এবাৰ লগ কৰোঁ। আৰু মোৰ লগত তেতিয়া উত্তম ছাৰ মই ভাত পানী খালোঁ ঘৰতে 11টামান বজাত। উত্তম ছাৰক আগফালে চিটত বহাই মই ড্ৰাইভিং কৰি, আৰু এই নেওগ বোলাজনক পিছফালে বহাই বাটত যাওঁতে গৰিসাগৰ পাৰ হওঁতে তেল ভৰালোঁ। গৰিসাগৰ পৰা মই এজন মানুহক ফোন কৰিছোঁ, আৰু এজনক লৈ গ'লে ভাল হ'ব। আৰু সেই ব্যক্তিজন কিয় পৰা আছিল প্ৰদীপ বৰা বুলি। তেওঁক ফোন কৰিলোঁ, প্ৰদীপ দা ক'ত আছে? কৈছে ঘৰতে আছোঁ। আপুনি ৰাস্তালৈ ওলাই আহক, ভাল কাপোৰযোৰ পিন্ধি এফালে যাব লাগে। একো ক'লৈ যাব লাগে একো কোৱা নাই। হেল্ল', আপুনি মাত্ৰ ৰাস্তালৈ ওলাই আহক, মই গৈ আছোঁ, এফালে যাব লাগে, মোৰ লগত উত্তম ছাৰ আছে। এইবুলি কোৱা হ'লে তেওঁ ৰেডি হৈ আছে, একো কোৱা নাই ক'লৈ যাব লাগে। গাড়ীৰ পিছফালে উঠাই লৈ 4জন মানুহ আমি গৈ পিনি তেজপুৰ পালোগৈ। ৰাতি 7টা বজাত তেওঁলোকৰ মিটিং চলি আছিল। আমাক 7টা বজাত এপইণ্টমেণ্ট দিলে। আমি 2 ঘণ্টামান ৰখাৰ পিছত এটা হোটেলৰ ৰুমত আমাক মাতি নিলে নায়াৰ ছাৰে, আৰু 2 ঘণ্টা ৰখাৰ পিছত তেখেতে নায়াৰ ছাৰে আমাক এপইণ্টমেণ্ট দিলে। অসম মানে শিৱসাগৰৰ পৰা কেইজনমান ব্যক্তি আহিছে উত্তম ছাৰৰ লগত, তেওঁ এপইণ্টমেণ্ট দিলে। আৰু মনোজ নেওগে আমাক মাতিলে আমি ভিতৰলৈ গ'লোঁ। আৰু সেইদিনাখন নায়াৰ ছাৰক প্ৰথম দেখা পাইছোঁ। আৰু নায়াৰ ছাৰৰ লগত বিজনেছটো সম্পৰ্কত আধা ঘণ্টা সময় হাৰ্ডলি ডিছকাশ্যন কৰিলোঁ। আৰু ডিছকাশ্যন কৰাৰ পিছত মই বাহিৰলৈ আহি উত্তম ছাৰক কৈছোঁ, ছাৰ মই আপোনাক যেনেকৈ বুজি পাইছোঁ যে আপুনি আমাক বনাব পাৰিব, আপুনি আমাক টাইম দিব পাৰিব। হেল্ল', বুজি পাইছে? আৰু মই আজি এইটো কথাও বুজি পালোঁ যে আমাক নায়াৰ ছাৰে বনাব পাৰিব, নায়াৰ ছাৰে আমাক টাইম দিব পাৰিব, আৰু আমি তাৰ কাৰণে আৰু ৰৈ থাকিব প্ৰয়োজন নাই, আমি ID লগাব লাগে। হেল্ল', আমি কিমান চিৰিয়াছ উত্তম ছাৰ মই ডাইৰেক্ট চেলিং চইচ কৰা, মেণ্টৰ চইচ কৰা। আৰম্ভণিতে মই এটা আপোনালোকক এটা মাত্ৰ আপোনালোকক এটা মানে মেছেজ দিব বিচাৰোঁ। ঠিক যেনেকৈ মই ডাইৰেক্ট চেলিং কেৰিয়াৰ হিচাপে ল'বৰ কাৰণে মই এজন মেণ্টৰ চইচ কৰিছোঁ, ঠিক তেনেদৰে আপোনাকো কোনোবাই নহয় কোনোবা চইচ কৰিব নে নকৰে? সেই চইচ কৰা ব্যক্তিজন আপুনি কিন্তু হৈ দেখাব লাগিব, নহ'লে আপোনাক কোনোবাই নহয় ডিনাই কৰা মেক্সিমাম চান্স আছে। যেনেকৈ উত্তম ছাৰে 2জন মেণ্টৰ পাইছিলে, 2জন আপলাইন পাইছিলে, তাৰ এজনক চইচ কৰিছিল নে নাই? ময়ো হয়তো বেলেগে যদি মোক ব্যৱসায়টো দেখালে মই হয়তো মাইলেকশ্যন নকৰিলোহেঁতেন। উত্তম চেতিয়া ছাৰে দেখুৱাৰ কাৰণে মই মাইলেকশ্যনত জইন কৰিছোঁ। আৰু উত্তম ছাৰকো মই চালোঁ যে কাৰ লগত জইন কৰিছে। হেল্ল', কাৰণ বোলে টাইম পাছ কৰিবলৈ আমাৰ ওচৰত সময় নাই। হেল্ল', বুজি পাইছে নে নাই? বহুত মানুহ বিজনেছটো ফেলাৰ হয়। কিয় ফেলাৰ হয়? আপুনি ব্যৱসায়টোত বুজি পোৱা নাই, আপুনি মানুহক সেই ধৰণে এটিটিউডত কথা পতা নাই, আপোনাৰ স্কিল আপ হোৱা নাই। হেল্ল', আপুনি কেৰিয়াৰ হিচাপে লোৱা নাই, আপুনি এটা ইণ্ডাষ্ট্ৰি হিচাপে চোৱা নাই, সেইটো কাৰণে হয়তো আপোনাক মানুহজনে চইচ কৰা নাই। আদাৰৱাইজ মাইলেজ ষ্টাইল ভাল, প্ৰডাক্ট ভাল, চব ঠিক আছে, বাট আপুনি মানুহজনক দেখুওৱাৰ লগে লগে মানুহজন কনভেন্স হোৱা নাই যে আপুনি মানুহজনক গাইড কৰি আগলৈ লৈ যাব পাৰিব। ইয়েছ অৰ নো? ইয়েছ অৰ নো?
সেইটো কাৰণে আপুনি প্ৰথমতে বি কেয়াৰফুল আপুনি প্ৰথম ফাৰ্ষ্ট সেই মানুহজন হোৱাৰ চেষ্টা কৰক সেই মানুহজন যাতে বিলুপন দাস হয় মানুহজন যাতে উত্তম চেতিয়া হয় সেই মানুহজন যাতে তলিপন দাস ছাৰ হয় আপুনি যিমান সোনকালে পায় সিমান সোনকালে আপুনি কিন্তু কি হ'ব লাগিব লাৰ্ণিং এটিটিউডত থাকিব লাগিব আপোনাৰ মেণ্টৰশ্বিপত আপুনি কাম কৰিব দেখুৱাব পাৰিব লাগিব ইয়েছ নো হয়নে নহয় তাৰপিছত আমি জইন কৰিবলৈ ষ্টাৰ্ট হ'ল জইন কৰিলোঁ মোক ইমিডিয়েট আইডি দিলে আইডি দিয়াৰ পিছত মই কি কৰিলোঁ মিটিং চালোঁ মিটিং চোৱাৰ পিছত গম পালোঁ যে এইটো আমি কেৰিয়াৰ হিচাপে ল'ব পাৰিম জানুৱাৰী মাহে 2014 চনৰ জানুৱাৰী মাহত দিল্লীত এখন মিটিং চাবলৈ গ'লোঁ মিটিং চাই গম পালোঁ ভাৰতবৰ্ষত এখন তাহালকা লগাব পৰা এটা কোম্পানী হয় হেল্ল' এইটো ব্যৱসায় যদি মই যদি ভালদৰে কেৰিয়াৰ হিচাপে লওঁ তেতিয়াহ'লে মই ডাইৰেক্ট মই ফকাছ অকল MLA হিচাপে দিব লাগিব গাড়ী ঘোঁৰা চব বাদ দিব লাগিব আৰু সেইটো সময়ত আহি গাড়ী বিক্ৰী কৰি দিলোঁ হেল্ল' অকল ইণ্ডিগ' গাড়ীখন মোৰ ওচৰত আছিলে ইণ্ডিগ' গাড়ীখন লৈ মই ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ লাগিলোঁ হেল্ল' আৰু ষ্টাৰ্ট কৰাৰ পিছত প্ৰথম শিৱসাগৰত ষ্টাৰ্ট হ'ল তাৰপিছত সোণাৰীত ষ্টাৰ্ট হ'ল তাৰপিছত ডিব্ৰুগড়ত ষ্টাৰ্ট হ'ল তাৰপিছত যোৰহাটত ষ্টাৰ্ট হ'ল হেল্ল' এনেকুৱা দিন হ'ল 15 মাহলৈকে আমাৰ ইনকাম নাছিল 15 মাহ 18 মাহলৈকে মই ডিব্ৰুগড়লৈ ইণ্ডিগ' গাড়ীখন লৈ প্লান মানে দেখাবলৈ আহোঁ GTS-ত 15 দিনৰ মই GTS হয় অলানিছা মনত আছেনে নাই আমাৰ সাহিত্য সভা ভ্ৰমণত হৈছিলে নেকি পেঞ্চনৰ ভ্ৰমণলৈ আহোঁ তেতিয়া কি হয় মই ইণ্ডিগ' গাড়ীখন লৈ আহোঁ এনেকুৱা চিটুৱেশ্যন হৈছিল গাড়ীত তেল ভৰাবলৈ পইচা নাথাকে হেল্ল' মই আহি কি কৰোঁ উইংগাৰ যে যিবিলাক এই লাইনমেন থাকে ন গাড়ীত মানুহ বহাই দিয়ে থাকে নে নাথাকে ইয়াৰ আগৰ চাইলটোত উইংগাৰ ৰখাই দিয়াৰ লগে লগে যদি চিট খালী থাকে তাত উইংগাৰখনত মানুহ বহাই দিয়া মানুহ থাকে হেল্ল' আৰু তাতে মানুহ পোৱা যায় মানে 10-15 মানুহ তাতে ৰখি থাকে গধূলা সময় ৰাতি সময় আৰু উইংগাৰ যেতিয়া শেষ হয় সেই মানুহকেইটা ছুপাৰত যাবলৈ বিচাৰে ছুপাৰত পইচা বেছিকৈ লয় আৰু লাহেকৈ কি হয় আমি GTS-ত কৰাৰ পিছত মোৰ যেতিয়া পকেটত পইচা নাথাকে মই ইণ্ডিগ' গাড়ীখন লাহেকৈ চাইডত ৰখাই দিওঁ ৰখাই 4টা মানুহ ধুনীয়াকৈ শিৱসাগৰ লৈ যাওঁ তেল ভৰোৱা পইচা নোলাই যায় হেল্ল' এই ধৰণে তথাপিতো কিন্তু গাড়ী ব্যৱসায় বাদ দি দিলোঁ তাৰপিছতো মই কি কৰিছিলোঁ লাগিলে তেনেকৈ চুৰ কৰি ক'ৰবাত পেচেঞ্জাৰ লৈ পইচা গোটাইছিলোঁ তেল ভৰাইছিলোঁ বাট তথাপিতো কি কৰিছিলোঁ মাইল ইনষ্টিটিউটত কেৰিয়াৰ হিচাপে কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ পাৰিছেনে নাই মই এটা সমীক্ষা আপোনাক দিব বিচাৰোঁ আছে মাৰ্কাৰ আছে অকণমান চাৰিফালৰ পৰা দেখি পাইছা আপোনালোকে ইয়াত থাকিলে চবেই দেখাব ঠিক আছে মই এটা কথা বুজি পাইছিলোঁ পৃথিৱীৰ ধনী মানুহ হ'বলৈ হ'লে হেল্ল' কি কৰিব লাগিব বুলি কৈছে তেতিয়াহ'লে নাই আমাৰ সমীক্ষালৈ কি বুলি কৈছে বিজনেছ হ'ব লাগিব কৰিব লাগিব হয়নে নহয় এতিয়া আমি ইয়াত পঢ়ি থকা প্ৰত্যেকজনে বিজনেছ কৰিবৰ কাৰণে জন্ম হোৱা নাই বুলি ভাবিলোঁ আমি ভাবি লৈছোঁ যে চলিবৰ কাৰণে জন্ম হৈছোঁ আৰু তাকে চলিবৰ কাৰণে জন্ম হৈছে বুলি ভাবিয়েই কি কৰোঁ আমি চাকৰি বিচাৰোঁ চাকৰি নাপালে কি কৰোঁ মোৰ নিচিনা গাড়ী চলাওঁ নহ'লে কোনোবাই কি কৰিব দোকান দিব কোনোবাই ব্ৰইলাৰ ফাৰ্ম খুলিব হয়নে নহয় আমি আৰম্ভণিতে আমি কি কৰোঁ ভুলটো তাতে কৰোঁ আমি ধনী হ'বৰ কাৰণে কাম নকৰোঁ আমি চলিবৰ কাৰণে কাম কৰোঁ ইয়াত কোনোবা এনেকুৱা মানুহ আছে নেকি ধনী হ'বৰ কাৰণে চাকৰি কৰি আছে ধনী হ'বৰ কাৰণে আপুনি দোকান দিছে নাই দিয়া ধনী হ'বৰ কাৰণে গাড়ী চলিব নাই আপোনালোকে কিহৰ কাৰণে কৰি আছে ঘৰ চলিবৰ কাৰণে কৰি আছে যেনে তেনে পোহপাল দিবৰ কাৰণে পৰিয়ালটো পোহপাল দিবৰ কাৰণে কৰি আছে আৰু ময়ো ঠিক তেনেকৈ কৰি আছিলোঁ হেল্ল' মই ধনী হোৱাৰ ইচ্ছা আছিল কিন্তু মোক এখন ছেমিনাৰে মোক এটা যিটো মাইণ্ডৰ যিটো ছেট আছিলে ছেটটো চেঞ্জ কৰিছিল মাইণ্ড ছেটটোৱে চেঞ্জ কৰি দিছিল মই সৰুৰ পৰা ভাবি আছিলোঁ যে ভালকৈ পঢ়িব লাগে আৰু কি কৰিব লাগে চাকৰি কৰিব লাগে হেল্ল' আৰু চাকৰি কৰিবলৈ হ'লে ভালকৈ পঢ়িব লাগিব নালাগে আচলতে মোৰ মা ফেমিলিত বহুত ভাল হাই প্ৰফাইল মানুহ আছে আৰু তেওঁলোকক দেখিয়ে মই এনকাৰেজ হৈছোঁ যে মই তেওঁলোকৰ নিচিনা বনিব লাগে মোৰ মা নিজৰ দাদায়েক আছিল DC মানিক দাস
আৰু মোৰ নিজৰ ভিন্দ আছিল, আজিও কৰি আছে, এবছৰমানৰ পিছত ৰিটায়াৰমেণ্ট আছে, ONC DGM। হেল্ল', মোৰ নিজৰ ফেমিলিতে বহুত মোৰ খুৰা ল'ৰা, বৰ্তা ল'ৰা, বৰ্তাই কৰি আছিল ONC। হেল্ল', মোৰ মামায়ে কৰি আছিল ONGC। হেল্ল', মোৰ ফেমিলিত বহুত মানুহ, মোৰ নিজৰ মামাৰ ল'ৰা আছে আমেৰিকা, চিকাগোত। তেনেকৈ মোৰ ফেমিলিত হাই প্ৰফাইল মানুহ বহুত আছে। আৰু ময়ো তেনেকুৱাকৈ পঢ়িলে ভাল মানুহ হ'ম বুলি ভাবি আছিলোঁ। হেল্ল', বাট মোৰ 8 মানতে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ল। মই পঢ়া শুনাত ভাল নহ'ল। পঢ়িবলৈ মই যিমানে চেষ্টা নকৰোঁ লাগিলে, মোৰ হাৰ্টৰ প্ৰব্লেমৰ কাৰণে মই পঢ়িব নোৱাৰিলোঁ। মেট্ৰিকত 3বাৰ দিবলগীয়া হ'ল হাৰ্টৰ প্ৰব্লেমৰ কাৰণে। হায়াৰ ছেকেণ্ডেৰী 3বাৰ দি মই ফেইল কৰিবলগীয়া হ'ল। আৰু তেতিয়া গম পালোঁ যে মোৰ পঢ়া শুনাত আৰু মোৰ বয়স হৈ গ'ল আৰু পঢ়িব মোৰ কাৰণে নোৱাৰিম। আৰু তাৰপিছত মই ব্যৱসায়ত আগবাঢ়িবলৈ লওঁতেই, হেল্ল', সৰু সুৰাকৈ ব্যৱসায় কৰি শাক পাচলি ব্যৱসায় কৰিলোঁ, তামোল পাণ হ'লচেল দিলোঁ, গুড়ৰ বেপাৰ কৰিলোঁ, বিভিন্ন বেপাৰ কৰিলোঁ, LIC কৰিলোঁ। এদিন মোৰ কি হ'ল, মোৰ এজন খুৰা সম্বন্ধীয় খুৰাই, মই আগৰ পৰাই ফিটপাথত থাকোঁ, ড্ৰেছ পোছাক বহুত চিকচাকত থাকোঁ, মই ইস্ত্ৰি বিনা ইস্ত্ৰি। আগতে মোৰ এটা কয়লা ইস্ত্ৰি আছিল। হেল্ল', স্কুল কলেজ যাওঁতে মোৰ কয়লা ইস্ত্ৰি ব্যৱহাৰ হয়। মই আগৰ পৰাই ফিটপাথত থাকোঁ। মোৰ এজন খুৰাই মেডিকেলত পঢ়ে আৰু খুৰীয়েও মেডিকেলত পঢ়ে। মোৰ ঘৰলৈ এদিন, মই তেতিয়া আগতে আজি মই 25 বছৰ আগত দেখিছোঁ ধনী ধনী মানুহবোৰৰ ঘৰত 2খন গাড়ী থাকে। এখন হ'ল এম্বেচাডৰ, এখন হ'ল ফিয়েট গাড়ী, হয়নে নহয়? আৰু মোৰ মামা ককা DC আছিল, তেওঁৰ ওচৰত আছিল এম্বেচাডৰ। য'তে যায় তেতিয়া এম্বেচাডৰ লৈ যায়। হেল্ল', আৰু মোৰ ফেমিলিত 2খন গাড়ী আছিল, তেনেকৈ এখন ফিয়েট গাড়ী। হেল্ল', 25-30 বছৰ আগত। আৰু মোৰ খুৰাই যেতিয়া প্ৰথম ফিয়েট গাড়ীখন লৈ মোৰ ঘৰলৈ আহিছে, তেওঁ মেডিকেলত কৰে, আৰু ফিয়েট গাড়ীখন মোৰ ঘৰলৈ লৈ আহি মোক কৈছে, মোক বাবা বুলি মাতে, এই বাবা বুমণি বুলি ঘৰত মানে, বুমণি তুমি ওলোৱা, আজি এফালে যাব লাগে। বোলো ঠিক আছে, মই ক'ত যাব লাগে? ক'ত যাব লাগে বাদ দিয়া, তুমি মই এফালে যাব লাগে। আৰু তেওঁ লগ ধৰিলে মই যাওঁ, মানে যাওঁ কেলে মোক গাড়ী চলোৱা ইচ্ছা লাগে, তেওঁ মোক অকণমান ষ্টেণ্ডটো চুবলৈ দিয়ে। হেল্ল', বুজি পাইছে? আৰু তেওঁ এখন RX 100 আছিল, সেই RX 100খন মই শিকা, তেওঁৰ পৰাই শিকা। আৰু তেওঁ যেতিয়া লগ ধৰে মই তেওঁৰ ওচৰত যাওঁ, মানে RX 100খন কেতিয়াবা চলাব পাৰোঁ, কেতিয়াবা গাড়ী ষ্টেণ্ডত চুব পাৰোঁ। হেল্ল', আৰু তেওঁ ক'লে যে আজি অলপ ভালকৈ ড্ৰেছ পোছাক পিন্ধাই এফালে যাব লাগিব। আৰু তেওঁ মোক কি কৰিলে, এদিন মোক ধুনীয়াকৈ ড্ৰেছ পোছাক কৰাই মেলি তেওঁ এখন মিটিঙলৈ মোক লৈ গ'ল। হেল্ল', সেই দিনটো আছিল 2000 চন। 2000 চনৰ পৰা আজি কিমান বছৰ হ'ল তেতিয়ালৈ? কিমান বছৰ হ'ল? 24 বছৰ হ'ল, হয়নে নহয়? 24 বছৰ আগৰ কথা কৈছোঁ। আৰু তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী 3বাৰ দি ফেইল কৰা ল'ৰাটো, 3বাৰ মানে দি আছিলোঁ। হেল্ল', হায়াৰ ছেকেণ্ডেৰী মানে পঢ়ি থকা ল'ৰা। আৰু মোৰ তেতিয়া অসুখ শান্তি মোৰ আছিল। আৰু তেতিয়া মই ভাবিলোঁ যে খুৰাই যদি মোক কিবা এটা ভাবিছে, তেতিয়া মই খুৰাৰ লগত যাওঁ। আৰু খুৰাই মোক গৈ কি কৰিলে, শিৱসাগৰ এখন হোটেলত, খুৰাই মোক কি কৰে, এখন হোটেল এখনত মোক লৈ গ'ল। এটা ধুনীয়া হলত মই কি কৰিলে, এখন মিটিঙত মোক বহাই দিলে, 8 চিটত আহি বহাই দিলে। হেল্ল', আৰু বহাই দিয়াৰ পিছত মই দেখিলোঁ এখন বিজনেছ মিটিং হয়। আৰু এতিয়ালৈকে মই গম পোৱা নাই যে এখন বিজনেছ মিটিং। তাতে এজন ডক্টৰ বহি আছে, ইঞ্জিনিয়াৰ বহি আছে, লয়াৰ বহি আছে, প্ৰফেচৰ বহি আছে। হেল্ল', কোনোবা মাষ্টৰ বহি আছে, হাই প্ৰফাইল মানুহ বহি থকা দেখি। আৰু লগত তেওঁলোকে সাধাৰণভাৱে থকা নাই, কোট টাই পিন্ধি থকা দেখি। আৰু মই যেতিয়া বিজনেছ মিটিং দেখিলোঁ, তাত বেলেগ একো লিখা নাই, BBS বুলি লিখা আছে, বিজনেছ বিল্ডিং চেমিনাৰ বুলি। হেল্ল', আৰু তাৰপিছত তেতিয়া এংকৰজন আহিলে, আহি পিনি কি কৰিলে, ধুনীয়াকৈ তেওঁ বিজনেছ দেখাবৰ আগতে এটা বস্তু দেখালে, যে চবকে সুধিছে যে এইটো কিবা এটা লিখিছোঁ, এইটো কি বুলি সুধিলে। মই কৈছোঁ যে এইটো আলু গুটি। হেল্ল', চবকে সুধিছে, মই কৈছোঁ এইটো আলু গুটি, কোনোবাই কৈছে এইটো হাঁহ কণী। হেল্ল', বুজি পাইছেনে নাই? তাৰপিছত ক'লে ইয়াৰ ভিতৰত এনেকুৱাকৈ এটা আঁকি দিলে, এইটো কি? মই এইটো মাৰ্বল। হেল্ল', কোনোবাই কৈছে এইটো কিবা বেলেগ বেলেগ নাম দিছে। হেল্ল', তেওঁ কৈছে এইটো কি কোৱাৰ আগত কৈছে এইটো কি কম বোলে, কৈছে এইটো এটা ডাঙৰ গোলক। হেল্ল', এইটো ৰবাব টেঙা কিবা এটা হয় আৰু এনেই কৈছোঁ। বুজি পাইছেনে নাই? তেওঁ কৈছে কি, আমাৰ মানুহবিলাকৰ ইয়াত যিমানবিলাক ব্যক্তি বহি আছে, ডক্টৰ বহি আছে বুলি কৈছে, লয়াৰ বহি আছে বুলি কৈছে, হেল্ল', প্ৰফেচৰ বহি আছে বুলি কৈছে। আৰু তেওঁ কৈছে যে
এই ডক্টৰবিলাকৰ ইনকাম বোলে ইমানটো আৰু সাধাৰণ ব্যক্তিবিলাকৰ ইনকামটো বোলে ইমানটো, হয়নে নহয়? আৰু আমাৰ সকলোৱে সপোনবিলাক বোলে ইমান ডাঙৰ ডাঙৰ। হেল্ল', কথাটো হয়নে নহয়? ডক্টৰজনৰ সপোনটো ইমান ডাঙৰ হয়নে নহয়? মাৰ্চিডিজ চলাবলৈ মন যায়নে নাযায়? ডাঙৰ ডাঙৰ বিল্ডিং আট্টালিকা সাজিব মন যায়নে নাযায়? যায়, হয়নে নহয়? কোটি টকা উপাৰ্জন কৰিব ডক্টৰজনৰ মন যায়, যায়নে নাযায়? কাৰণ আজিৰ পৰা 20টা বছৰ আগত, আজি হয়তো ডক্টৰে কোনোবাই এটা নাৰ্ছিং বুলি কৰিছে, কিন্তু আজিৰ পৰা 20টা বছৰ 25টা বছৰ আগত এজন ডক্টৰ যদি আপুনি প্ৰফাইল চায়, তেওঁৰ ওচৰত এখন ৰাজদূত থাকে খুব বেছি বেছি, এখন খুব বেছি বেছি পিএড গাড়ী থাকে, হয়নে নহয়? আমাৰ ঘৰলৈ যেতিয়া ডক্টৰবোৰ আহে গম পাওঁ যে দুপ 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 দুপকৈ আহিব, এই আমুক ডক্টৰ আহি গ'ল। কথাটো হয়নে নহয়? আজি বা 20-25 বছৰ আগত এতিয়া ডক্টৰৰ অকণমান কথাটো বেলেগ, হয়তো কোনোবা 5 লাখ টকা মাহত কামাব পাৰে, হয়নে নহয়? কিন্তু আজিৰ পৰা 25টা বছৰ আগত যি ডক্টৰ আছিল, সেই মানে 2000 চনত যিবিলাক ডক্টৰ আছিল, সেই 2000 চনৰ ডক্টৰবিলাক খুব বেছি বেছি হাৰ্ডলি 30-40,000 50,000 টকা ঘটিছিল, হয়নে নহয়? তেওঁ কৈছে যে ডক্টৰৰ ইনকাম ইমান, প্ৰফেচৰ ইনকাম ইমান, আৰু সাধাৰণ শ্ৰেণীৰ ব্যক্তিবিলাকৰ 3rd গ্ৰেড 4th গ্ৰেড আৰু সাধাৰণভাৱে চলি থকা ব্যক্তিবিলাকৰ ইনকাম কিন্তু ইমানটো হয়। আৰু আমাৰ চবৰে সপোনবিলাক কিন্তু ডাঙৰ ডাঙৰ হয়, হয়নে নহয়? আমি বিদেশ ভ্ৰমণ কৰিব মন যায়, আমাৰ ওচৰত লাক্সাৰিয়াছ গাড়ীও ল'বলৈ মন যায়, আমাৰ ডাঙৰ বিল্ডিঙো বনাবলৈ মন যায়, আমাৰ ওচৰত বুঢ়া সময়ত ভালকৈ খাবলৈ টকা পইচা হ'ব কাৰণে, আমাৰ কোটি টকা হ'ব কাৰণে বেংক বেলেঞ্চটো কৰিবলৈ মন যায়, যায়নে নাযায়? কিন্তু আল্টিমেট কিন্তু আমাৰ এই সৰু ইনকামটোৱে কিন্তু ইমান ডাঙৰ আমাৰ সপোনবিলাক বাস্তৱত কৰিবৰ কাৰণে পাৰিম নে নোৱাৰিম? নোৱাৰো, হয়নে নহয়? তেওঁ ক'লে এই সৰু ইনকামটোৱে আপুনি ডাঙৰ সপোনটো কেতিয়াও বাস্তৱত পৰিণত কৰিব নোৱাৰে। যদি আপোনাৰ ডাঙৰ সপোন আছে, মাৰ্চিডিজ, BMW, জাগুৱাৰ, লেণ্ড ৰ'ভাৰ, আপোনাৰ অট্টালিকা সাজিবলৈ মন আছে, ল'ৰা ছোৱালীক ভাল প্ৰফাইল স্কুলত পঢ়াবলৈ মন আছে, হেল্ল', ভাল লাইফ ষ্টাইলত যদি খাবলৈ মন আছে, তেতিয়াহ'লে আপুনি ইনকামটো কিন্তু ডাঙৰকৈ বনাই ল'ব লাগিব, তেতিয়াহে ইনকাম ইকুৱেলটো ড্ৰিম হ'ব। এতিয়া আপোনাৰ ইনকামটো, ইয়াত কোনোবা ছাৰেতো চাকৰি কৰিছিল, যোগেশ্বৰ ছাৰ, হয়নে ছাৰ? ছাৰ অকণমান উঠিব নেকি? ছাৰৰ কাৰণে এটা হাত চাব লাগে, ৰিটায়াৰ হোৱাৰ পিছত মানুহ এজনে ভাবোঁ যে আমি চাকৰি কৰিলে জিংগালালা হৈ যায়, তেওঁতো ৰিটায়াৰমেণ্ট হ'ল, তাৰপিছত আকৌ তেওঁ খোজ নহয়, তাৰ কাৰণেতো আকৌ পইচা ঘটিব আহিছে, গেছলো হয়নে নহয়? আৰু কোনোবা ৰিটায়াৰমেণ্ট আছে নেকি? কোনোবা আপুনি আছে, হয়নে ছাৰ? আপুনিও ৰিটায়াৰমেণ্ট, চাকৰি ল'ব কিমান আছিল? আৰু বোলে মোৰ দেউতাও চেণ্ট্ৰেলত চাকৰি কৰে, চেণ্ট্ৰেলত চাকৰি কৰে, এইবছৰ তেওঁ ৰিটায়াৰমেণ্ট আছে। আপোনাৰ আৰম্ভণিতে চাকৰি দৰমহা কিমান আছিল? 900 টকা আছিল। ৰিটায়াৰমেণ্টত যিদিনা ৰিটায়াৰ আছে সেইদিনা কিমান হ'ল? 80,000। 900 টকা প্ৰায় 80,000 পালে, হয়নে নহয়? 80,000 পাবৰ কাৰণে কিমান দিন লাগিলে? 30 বছৰ। এতিয়া আমি জানিব লাগিব যে 900 টকাই আমি ষ্টাৰ্ট কৰোঁ, লাগিলে বা 9,000কে ষ্টাৰ্ট কৰোঁ, বা হেল্ল' 90,000তে ষ্টাৰ্ট কৰোঁ, কিন্তু আমাৰ ৰিটায়াৰমেণ্টলৈকে হেল্ল' খুব বেছি বেছি এটা চাকৰি যদি তাত যদি আমি চাওঁ ৰিটায়াৰমেণ্টলৈকে, আজিকালিতো বহা চান্স নাই, কাৰণ বোলে চব কণ্ট্ৰেক্টচুৱেল আণ্ডাৰ গুচি গ'ল, হয়নে নহয়? খুব বেছি বেছি আমি যিমানেই ডাঙৰ চাকৰি নকৰোঁ, আমি যদি আজি 1 লাখ টকা উপাৰ্জন কৰোঁ, তেতিয়া আহিবলগীয়া 30 বছৰত হেল্ল' এই ইনকামটো গৈ 30 লাখ টকা হৈ নাযায়, যাব নেকি? 30 বছৰ আজি 1 লাখ টকা চাকৰিটো 30 বছৰ পিছত 30 লাখ টকা চান্স আছে নেকি? কাৰণ ভাল টকা এনেকুৱা কোনো চাকৰিয়ে নাই 30 লাখ টকীয়া। প্ৰাইভেট জব আছে, যিবিলাক গুগলৰ CEO, হেল্ল' আমাজনৰ CEO, এনেকুৱা চাকৰিবিলাক আছে, কিন্তু গভৰ্ণমেণ্ট জব বা প্ৰাইভেট জববিলাকত তেনেকুৱা কোনো অপশ্যন নাই। হয়নে নহয়? কিন্তু আমি চাব লাগিব যে আমাৰ ড্ৰিমবিলাক যদি ডাঙৰে আছে, সপোনবিলাক ডাঙৰে আছে, তেতিয়াহ'লে আমাৰ ইনকামটো যদি 400 টকাও হয়, ই গৈ কাইলৈ 4 লাখ হ'বনে নহয়? হেল্ল', ই গৈ কাইলৈ 40 লাখ হ'বনে নহয়? ই গৈ কাইলৈ 4 কোটি হ'বনে নহয়? এইটো চোৱা দৰকাৰ আছে মাই ডিয়াৰ ফ্ৰেণ্ড। এইটো গৈ চোৱা দৰকাৰ আছে নে নাই? মই সেইটো চাইছিলোঁ, কাৰণ কেলৈ মই চালোঁ উইংগাৰৰ পৰা 1.5 লাখ টকাৰ পৰা ই গৈ 1.5 কোটি কেতিয়াও নহয়গৈ।
হেল্ল' ই 1.5 লাখৰ পৰা হয়তো খুব বেছি 3 লাখ হ'বগৈ পাৰে হয়নে নহয় তাতো আৰু মই 2-3খন বাছ বা উইংগাৰ ল'ব লাগিব নালাগে কিন্তু আজি মই 400 টকাৰ পৰা উপাৰ্জন ষ্টাৰ্ট কৰি MLA বিস্তাৰত 2013 চনত 450 টকা কাটি আহিছিল হেল্ল' 450 টকাৰ পৰা ষ্টাৰ্ট কৰি আজি মোৰ 10 বছৰ হ'ল মোৰ ইনকাম আজি 14 পৰা 15 লাখ টকা হৈ আছে তেতিয়াহ'লে আহিবলগীয়া 30 বছৰ আৰু 20টা বছৰ মোৰ ওচৰত বাকী আছে নাই আহিবলগীয়া 20টা বছৰ মোৰ ইনকাম 14-15 লাখ থাকিব নে 14-15 কোটি হোৱা চান্স আছে হেল্ল' আমি যদি ব্ৰেইনি পাৰ্চন হওঁ যদি ইণ্টেলেকচুৱেল হওঁ হেল্ল' যদি সঁচাকৈ বুদ্ধিমত্তা আছে আমাৰ ওচৰত দিমাগ আছে তেতিয়াহ'লে আমি এই কথাটো চোৱা দৰকাৰ আছে যে আজি আপুনি 10,000 টকা চাকৰি যদি কৰি আছে তেতিয়াহ'লে 5 বছৰ পিছত 15 লাখ হোৱাৰ চান্স আছে কিন্তু 15 লাখ হোৱাৰ চান্স নাই 1.5 লাখ হোৱাৰ চান্স নাই হয়নে নহয় yes or no বাট এনেকুৱা এটা বিজনেছত আপুনি আহিছে মোক সেইদিনা কৈছিল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা এটা বিজনেছ য'ত আপোনাৰ 1 টকাৰ পৰা ষ্টাৰ্ট হ'ব ইনকাম হেল্ল' এদিন কোটি টকা শেষ হ'ব আৰু তেওঁলোকে কৈছিল এই ব্যৱসায়টো আমেৰিকাৰ পৰা ষ্টাৰ্ট হৈ যাব তেতিয়া আৰু বিলিভ হ'ল আমেৰিকাৰ নিচিনা ছুপাৰ পাৱাৰ কাণ্ট্ৰিত যদি এই ব্যৱসায়টো ষ্টাৰ্ট হৈছে তেতিয়াহ'লে সি কেতিয়াও ঠগ বা প্ৰবঞ্চনা কৰিবলৈ নাই হেল্ল' yes or no আৰু কেতিয়াবা মই এটা ভাল কোম্পানী বিচাৰি আছিলোঁ এটা সময়ত উত্তম ছাৰৰ লগত কাম কৰা মোৰ হেঁপাহ আছিল আৰু খুব বেছি তেওঁ বহুত ওপৰত আছিল মই RMP আমাৰ এই যেটো কোম্পানী MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড তাৰ আগৰ যেটো কোম্পানী আছিল এই মেনেজমেন্টৰ সেই নামটো আছিল ৰিসোৰ্স মনি এণ্ড পাৱাৰ RMP উত্তম ছাৰে কৰিছিল মই বহুত তলত গৈ তেওঁৰ তলত জইন কৰিছিলোঁ মই এবছৰমান কৰিছিলোঁ মোৰ বিয়া পতা আগত হেল্ল' আৰু উত্তম ছাৰে যেতিয়া ইয়াৰ প্ৰডাক্টবিলাক নাছিল কিছুমান মেনেজমেন্টত যেতিয়া প্ৰডাক্ট থাকিব লাগে যেনেধৰণে আমাৰ ইয়াত প্ৰডাক্ট তেনেকুৱা প্ৰডাক্ট নাছিল হেল্ল' তেনেকুৱা ছাপোৰ্ট চিষ্টেম নাছিল সেইটো কাৰণে উত্তম ছাৰে বাদ দিলে আমিও বাদ দিলোঁ কিন্তু তেতিয়াৰ পৰাই কি আছিল মোৰ উত্তম ছাৰৰ প্ৰতি এটা দুৰ্বলতা আছিল উত্তম ছাৰ মই মানে তেওঁ হেৰিটোৰ ওপৰত হেল্ল' বিশ্বাস আছিল তেওঁৰ যিটো কোৱালিটি আছিল হেল্ল' ডেডিকেশ্যন আছিল আৰু লগে লগে মই যেতিয়া মোক ক'লে মই তেতিয়াই ক'লোঁ যে য়েছ ময়ো ভাল কোম্পানী বিচাৰি আছোঁ মই আপোনাৰ লগত কৰিবলৈ ৰেডি আছোঁ হেল্ল'